নমস্কাৰ, মই নেত্ৰজিৎ বৰা। এই মুহূৰ্তত এটা খুবেই গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছোঁ, কিয়নো কৃষকৰ প্ৰতিবাদত পুনৰ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। প্ৰতিবাদস্থলীত এইবাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰেল অৱৰোধ কৰিছে কৃষকে আৰু সাব্যস্ত কৰিছে প্ৰতিবাদ। অৰ্ধসামৰিক বাহিনী আৰক্ষী মোতায়েন কৰা হৈছে আৰু প্ৰতিবাদস্থলীত আৰক্ষীয়ে বাধা প্ৰদান কৰিছে কৃষকক আৰু পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ। কৃষকৰ প্ৰতিবাদত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰতিবাদস্থলীত। ৰেল অৱৰোধ কৰিছে কৃষকে আৰু ৰেল অৱৰোধ কৰি কৃষকে সাব্যস্ত কৰিছে প্ৰতিবাদ। ৰেল অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষকে আৰু উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষকে। 12 বজাৰ পৰা 4 বজালৈ ৰেল অৱৰোধৰ হুংকাৰ দিছিল কৃষকে আৰু এই মুহূৰ্তত পৰিস্থিতি উত্তপ্ত হৈ পৰিছে দেশৰ বিভিন্ন প্ৰান্তত। কৃষকে সাব্যস্ত কৰিছে প্ৰতিবাদ। দেশৰ বিভিন্ন প্ৰান্তত পৰিস্থিতি উত্তপ্ত হৈ পৰা খবৰ আহি পৰিছে। প্ৰতিবাদকাৰী কৃষকক বাধা প্ৰদান কৰিছে আৰক্ষীয়ে। প্ৰতিবাদস্থলীত মোতায়েন কৰা হৈছে আৰক্ষী অৰ্ধসামৰিক বাহিনী। পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। কৃষক প্ৰতিবাদে পুনৰ এবাৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আজিৰ দিনটো ৰেলপথ অৱৰোধৰ কথা ঘোষণা কৰিছিল কৃষকসকলে আৰু দেশৰ বিভিন্ন প্ৰান্তত কৃষকে সাব্যস্ত কৰিছে প্ৰতিবাদ। এই মুহূৰ্তত আমি দৃশ্যাংশ ইচ্ছানুযায়ী দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। দৃশ্যাংশ আমি দেখুৱাইছোঁ। ৰেল অৱৰোধ কৰিছে। ৰেল অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষকে। পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। আমি দৃশ্যাংশ দেখুৱাইছোঁ। বিভিন্ন প্ৰান্তৰ ৰেলপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষকে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰ ৰাখিছে। পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে বিভিন্ন প্ৰান্তত। পৰিস্থিতি যাতে উত্তপ্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি আৰক্ষী অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। চাওক, প্ৰতিবাদস্থলীৰ পৰা কৃষকক আঁতৰাবলৈ চেষ্টা চলাইছে আৰক্ষীয়ে। পৰিস্থিতি উত্তপ্ত হৈ পৰিছে বিভিন্ন প্ৰান্তত। এয়া পাটনাৰ দৃশ্যাংশ আমি দেখুৱাই আছোঁ। পাটনাত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। কেৱল পাটনাতেই নহয়, জম্মু কাশ্মীৰে হওক বা বিভিন্ন প্ৰান্ততে দেশৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। কেইবাটাও কৃষক সংগঠনৰ নেতৃত্বতেই আজি ৰেল অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। দিনৰ 12 বজাৰ পৰা 4 বজালৈ ৰেল অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল আৰু সেই ৰেল অৱৰোধ কাৰ্যসূচীতে প্ৰতিবাদস্থলীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰেল অৱৰোধ কৰিছিল আৰু সেই সময়তে পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। আমি দেখুৱাইছোঁ ৰেল অৱৰোধ কৰা হৈছে আৰু ৰেল অৱৰোধ কৰি ৰেলৰ ওপৰত উঠি সাব্যস্ত কৰা হৈছে প্ৰতিবাদ। 3খনকৈ কৃষি আইন বাতিলৰ দাবী দীৰ্ঘ সময় ধৰি প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল। ৰেল আলিত শুই পৰিছে কৃষকসকল। সাব্যস্ত কৰিছে প্ৰতিবাদ। এয়া পাটনাৰ দৃশ্যাংশ। বিহাৰৰ পাটনাতেই সাব্যস্ত কৰা হৈছে প্ৰতিবাদ। কেৱল পাটনাতে নহয়, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰ আহিছে যে ৰেলপথ অৱৰোধ কৰা হৈছে আৰু কৃষকে সাব্যস্ত কৰিছে প্ৰতিবাদ। বিভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষকে।